নমস্কাৰ, মই প্ৰীতিকাম JFE জিঅ' ফাইবাৰ ইঞ্জিনিয়াৰ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি আপোনালোকক জিঅ' ফাইবাৰ আৰু এয়াৰ ফাইবাৰৰ প্লেনৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। তো ভিডিঅ'টো শেষলৈ চাব। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব জিঅ' ফাইবাৰৰ মান্থলি প্লেন কিমান, কোৱাৰ্টাৰলি প্লেন কিমান, ইয়াৰলি প্লেন কিমান, আৰু ইয়াৰ কেনেধৰণৰ প্ৰচেছ হয়, এক্টিভেশ্যনৰ, ইনষ্টলেশ্যনৰ, গোটেইবিলাক ডিটেইল এইটো ভিডিঅ'টোত পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক স্ক্ৰীনটো শ্বেয়াৰ কৰি দি আছোঁ। চ' ফ্ৰেণ্ডছ, কম্পিউটাৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে জিঅ'ৰ প্লেনবিলাক। চ' মই এটা এটাকৈ ডিছক্ৰাইব কৰি যাম কি ধৰণৰ প্লেন হয়। প্ৰথমতে চাওক, ইয়াতে লিখা আছে জিঅ' ফাইবাৰ এণ্টাৰটেইনমেণ্ট বনাঞ্জা প্লেনছ, 4K ফ্ৰী 4K ছেট টপ বক্স, ফ্ৰী ইনষ্টলেশ্যন, ফ্ৰী লাইফ টাইম ছাৰ্ভিচ এণ্ড ন' চিকিউৰিটি ডিপ'জিট। এটা প্ৰথমতে ক'ব বিচাৰিছোঁ, আপোনাৰ ইয়াতে যদি আপোনাৰ কিছুমান প্লেন আছে য'ত আপুনি টিভিৰ কাৰণে যোনটো প্লেন হয় সেইটো ল'লে আপোনাৰ ইয়াতে 4K ছেট টপ বক্স এটা ফ্ৰী আহে, য'ত আপুনি OTT প্লেটফৰ্ম প্লাছ চেনেলবিলাক চাব পাৰে। ফ্ৰী ইনষ্টলেশ্যন হয়, ইয়াতে কোনো ধৰণৰ চাৰ্জেছ লোৱা নহয়, আৰু ইয়াৰ লাইফ টাইম ছাৰ্ভিচ ফ্ৰী থাকে। অ'কে, ইয়াতে কোনো ধৰণৰ ডিপ'জিটো লোৱা নহয়, ন' চিকিউৰিটি ডিপ'জিট বুলি কোৱা হয়। তো প্ৰথমতে আপোনাক দেখাব বিচাৰিছোঁ ইয়াতে এক ছেকেণ্ড। চ' ইয়াতে আপোনালোকে চাব পাৰিব প্লেনবিলাক কি কি ধৰণৰ হয়। চ' মই দেখাই আছোঁ প্ৰথম আপোনাৰ প্লেন, চ' প্ৰাইচ লিষ্টটো ইয়াতে দেখুওৱা আছে। বাকী আপোনাৰ 6 মান্থ, 3 মান্থ আৰু 12 মান্থৰ প্লেন হিচাপে থাকে। ইয়াতে স্পীডটো দেখুৱাইছে, আৰু এইটো OTT প্লেটফৰ্ম। ঠিক আছে, তো প্ৰথমতে মই জনাব বিচাৰিছোঁ এইটো আপোনাৰ 399ৰ প্লেন হয়, যোনটোত অকল ইণ্টাৰনেটৰ সুবিধা লাভ কৰিব পাৰিব। য'ত 2800 টকাত আপোনাৰ 6 মান্থৰ পেকেজ 2800 টকাত আপুনি পাই যাব। ইয়াতে আপোনাৰ থাকিব 30 Mbps স্পীড, আৰু OTT প্লেটফৰ্ম ইয়াতে নাথাকে। তো এইটো 399ৰ যোনটো প্লেন হয় ইয়াতে OTT প্লেটফৰ্ম নাথাকে। বাকী আপোনাৰ 399 মান্থলি পেকেজ হ'ব। 2800ৰ আপোনাৰ পেকেজ ল'ব লাগিব, যোনটো 6 মান্থৰ কাৰণে এভেইলেবল থাকিব, আৰু ইয়াতে আপোনাৰ 30 Mbps নেটৰ স্পীডৰ সৈতে গোটেইখিনি পাই যাব। ইয়াতে কোনো ধৰণৰ ইনষ্টলেশ্যন চাৰ্জ নহয়। 2825 ৰুপিজ দিলে আপোনাৰ গোটেই ইনষ্টলেশ্যন প্লাছ আপোনাৰ নেট MBPS 6 মান্থৰ কাৰণে আপোনাৰ চলি থাকিব। আফটাৰ 6 মান্থ আপুনি 399 প্লাছ GST, মানে আপোনাৰ 470 অলমষ্ট হয়, 470 অলমষ্ট, এই 470 পাৰ মান্থ ৰিচাৰ্জ কৰিব লাগিব। ঠিক আছে, তো এইখিনি গম পালে, এইখিনি মুচি দিওঁ। এতিয়া নেক্সট মই আপোনাৰ প্লেনটোৰ বিষয়ে জনাই আছোঁ। নেক্সট প্লেনটো হ'ল আপোনাৰ আছিলে 499। অ'কে, তো 499ৰ বিষয়ে মই জনাই আছোঁ। 499 যোনটো প্লেন হয় ইয়াতে টিভিৰ এটা ছেট টপ বক্স আহিব। ঠিক আছে, এইটো যোনটো 4K ছেট টপ বক্স বুলি কোৱা হৈছিলে এইটো। তো এইটো ছেট টপ বক্স আপোনাৰ 499 পেকেজত আহি যাব। এইটো ল'লে আপোনাৰ 6 মান্থৰ ল'ব লাগিব। 6 মান্থৰ ল'লে 3533 ৰুপিজ ওৱান টাইম পে' কৰিব লাগিব, তেতিয়াহ'লে আপোনাৰ 6 মান্থৰ পেকেজ একেবাৰে এক্টিভ হৈ যাব। ইয়াতে 499ত পাব আপোনাৰ 30 Mbps ছেম, এইটো আৰু এইটো ছেম পাব। 30 Mbps স্পীড থাকিব। ইয়াতে আপোনাৰ OTT প্লেটফৰ্ম 6টা থাকিব। ঠিক আছে, আৰু 400 TV চেনেল থাকিব। নেক্সট চাব গ'লে আপোনাৰ 599 টিভি প্লাছ ইণ্টাৰনেট, এইটো ছেম 599 পেকেজ। এইটোতো ছেম আপোনাৰ 30 Mbpsৰ হয়, কিন্তু এইটো আপোনাৰ OTT প্লেটফৰ্ম ইয়াতে 14টা পাব। এইটো আপোনাৰ 6 মাহৰ পেকেজটো হ'ব আপোনাৰ 4241 ৰুপিজ। তো এইটো মান্থলি আপোনাৰ 599 প্লাছ GST হ'ব, অলমষ্ট 706 ৰুপিজ পাৰ মান্থত হ'ব। তো এই দুটা আছিল আপোনাৰ টিভিৰ কাৰণে। এইটো এটা টিভিৰ প্লেন আৰু এইটো এটা টিভিৰ প্লেন। এই দুটা টিভিৰ প্লেন, 30 Mbpsৰ টিভিৰ প্লেন, এটা 3500, এটা 4200 ৰুপিজ। ইয়াতে নেটফ্লিক্স আৰু এমাজন প্ৰাইমটো এইটো প্লেনত নাথাকে, এইটো প্লেনত নাহিব। আপোনাৰ ডিজনী হটষ্টাৰ, ছনী লিভ, অলবালাজি, G5, বুট কিডছ, বুট চিলেক্ট, লাইন গ্ৰেড, ছান নেক্সট, জিঅ' চিনেমা, হেমাৰো হৈছে, এইবিলাক গোটেইখিনি পাব। ইউটিউব, ইৰ'জ, ডিস্কভাৰী, এইবিলাক গোটেইখিনি এই 599 পেকেজটোত থাকিব। আৰু এই 499 পেকেজটোত ইয়াৰে 6টাহে থাকিব। তো বাকী এই দুটা প্লেন আপোনাৰ টিভিৰ কাৰণে, আৰু এইটো অকল ইণ্টাৰনেটৰ কাৰণে। ছেম ইণ্টাৰনেটৰ কাৰণে আৰু এটা প্লেন আছে যোনটো 699। 699ত আপোনাৰ 100 Mbpsৰ নেট স্পীড পায়, য'ত আপুনি 3 মান্থৰ কাৰণেও পেকেজ ল'ব পাৰে। 2475, মানে 2475 টকাত আপুনি 3 মাহৰ পেকেজ হিচাপে ল'ব পাৰে। এইটোত আপোনাৰ ডিফাৰেঞ্চটো এইটোৱে, এইটোত কোনো ধৰণৰ ছেট টপ বক্স নাহে,
আৰু এইটোত আপোনাৰ 3 মান্থৰ পেকেজ এটা ল'ব পাৰে সো এইটো হ'ল 3 মান্থত 2400 আপোনাৰ 6 মাহৰ কাৰণে ল'লে 4949 रुपीस আৰু 1 ইয়াৰৰ কাৰণে ল'লে 9898 रुपीस सेम এইবিলাকৰো 1 ইয়াৰৰ প্লেনবিলাক দেখুৱাইছে ইয়াতে আপোনাৰ নীল মানে আপোনাৰ ইয়াতে OTT প্লেটফৰ্ম একো নাপায় মানে সেট টপ বক্স নাপায় তো সেম একে ধৰণৰ 799 আৰু 899 আপোনাৰ সেমে হয় ইয়াতো আপোনাৰ যিকেইটা OTT প্লেটফৰ্ম পায় আপুনি দেখা হ'ব ইয়াতে 6টা OTT প্লেটফৰ্ম পায় 400 চেনেল আৰু এই 499 তো আপোনাৰ সেম 499 প্লেনতো আপোনাৰ 6টা OTT প্লেটফৰ্ম 400 চেনেল পায় কিন্তু এইটো ডিফাৰেন্স 799 আৰু 499 ৰ ডিফাৰেন্স এইটোৱে যে এইটো 6টা OTT প্লেটফৰ্ম 100 Mbps ৰ লগত পায় আৰু 499 ত আপোনাৰ 30 Mbps এইটো খালি জাস্ট 30 Mbps আৰু 100 Mbps মানে আপোনাৰ নেট স্পিডৰ ডিফাৰেন্স হয় বাকি সব সেম 899 ৰ সেম 899 আৰু 599 সিমিলাৰ হয় 899 ৰ যোনটো প্ল্যান হয় 599 ৰ লগত সেমে হয় খালি জাস্ট ইয়াতে 100 Mbps সৰি এটো 100 Mbps এটো 599 30 Mbps বাকি অলমোস্ট সেম 999 ত আপোনাৰ কি হয় 999 ত টিভি প্লাস এটো হয় টিভি প্লাস ইন্টারনেট ইয়াতে আপনি সেম কোয়ার্টারলি ল'ব পাৰে হাফ ইয়ারলি ল'ব পাৰে ইয়ারলি ল'ব পাৰে প্ৰাইসটো ইয়াতে লিখি দিয়া আছে এটো হবে কিমান জনাব নালাগে 3540 रुपीस আপোনাৰ কোয়ার্টারলি পায় মানে 3 মাহৰ পায় এটোত আপোনাৰ স্পিডটো আপোনাৰ 150 Mbps হ'ব বাকি OTT প্ল্যাটফর্ম ইয়াতে 14টা পাব সেম এটো খালি জাস্ট ইয়াতে আপোনাৰ Amazon প্ৰাইমটো থাকি যাব ঠিক আছে বন্ধুসকল ইয়াতে জনা আছে আপোনাৰ এইটোত প্ল্যানত আপোনাৰ Amazon প্ৰাইমটো আহি যাব A to Z বুলি লিখি দিলো এটো 999 ত আপোনাৰ Amazon প্ৰাইমটো আৰু 1499 যোনটো প্ল্যান আছে তো লাস্ট ওয়ান মই কৈ দিছো যোনটো 1499 হয় এটো সেম কোয়ার্টারলি ল'ব পাৰিব হাফ ইয়ারলি ল'ব ইয়ারলি ল'ব পাৰিব এটো 300 Mbps স্পিড আপোনালোকে পাব ইয়াতে 15 OTT এপছ আপোনাৰ নেটফ্লিক্স বেসিক যোনটো হয় এটো আপুনি পাই যাব তাৰ মানে আপোনাৰ অলমোস্ট গোটেইকেটা 16 OTT এপ এই লাস্টৰ পেকেজটো ল'লে আপোনাৰ অলমোস্ট গোটেইকেটা OTT প্ল্যাটফর্ম 300 Mbps স্পিড প্লাস আপোনাৰ টিভিৰ গোটেই চেনেল আপুনি ইয়াতে চাব ফ্ৰেন্ডছ এতিয়া আমি এয়াৰ ফাইবাৰৰ বিষয়ে আলোচনা কৰিম যোনটো জিও এয়াৰ ফাইবাৰ 5G প্ল্যান লিষ্ট ইয়াতে দেখা পাইছে তাতে বেছি প্ল্যান নাই বৰ্তমান গুৱাহাটীৰ কাৰণে আপোনাৰ অকল নট অনলি গুৱাহাটী আপোনাৰ নৰ্থ ইষ্টৰ কাৰণে প্ল্যান হয় এটো তো গোটেই নৰ্থ ইষ্টৰ কাৰণে আপোনাৰ প্ল্যান বিলাক মই দেখাই দিছো ইয়াতে আপোনাৰ 599 যোনটো আপোনাৰ জিও ফাইবাৰত যোনটো 599 আছিল সেম কোনো ধৰণৰ চেঞ্জেছ নাই ইয়াতে 599 সেম স্পিড 30 Mbps or 599 plan 30 Mbps speed 14 OTT platform TV channel ইয়াতে অলপ বেছি পায় 600 প্লাস TV channel পাই যায় ফার্স্ট 6 মান্থৰ কাৰণে আপুনি পাই যাব 5241 rupees আপোনাৰ জিও ফাইবাৰত আছিল 4241 rupees ইয়াতে কি হয় ইয়াতে আপোনাৰ 1000 এটা 1000 আপোনাৰ ইনষ্টলেশন চাৰ্জ লোৱা হয় যেহেতু তো জিও ফাইবাৰৰ অলপ ইকুইপমেন্ট বিলাক বেছি থাকে তো ইয়াতে আপোনাৰ 1000 rupees এটা ইনষ্টলেশন চার্জ হিসাবে ইয়াতে ইনক্লুডিং থাকে তো আপনার 5200 দিলে আপনার ইয়াতে ইনষ্টলেশন ফ্রি আহি যাব 6 মান্থৰ ৰিচাৰ্জ ভ্যালিড থাকিব 14টা OTT প্ল্যাটফর্ম 600 চ্যানেল 30 Mbps স্পিডৰ হৈতে আহিব 599 প্ল্যান GST মিলাই কিনে 706 পার মান্থ আপনার পে কৰিব লাগিব আফটার 6 মান্থ আৰু 12 মাহৰ কাৰণে মানে 24 ইয়াতে এটা কথা আছে আপুনি 6 মান্থৰ কাৰণে 1000 সিকিউৰিটি নহয় এটো 1000 চার্জ লয় ইনষ্টলেশনৰ যদি আপুনি ইয়াতে 12 মাহৰ কাৰণে লয় 12 মাহৰ কাৰণে ললে আপোনাৰ ইয়াৰ কোনো ধৰণৰ ইনষ্টলেশন চার্জ লোৱা নহয় এটো এটা ভাল অপচন এটা আছে আপোনালোকে এটো কৰিব পাৰে যত আপোনাৰ 12 মাহৰ কাৰণে ললে ইয়াতে চাওক 8240 rupees ইয়াতে দেখুৱা হৈছে তো এটো এটা হেৰি হয় আপোনাৰ বেনিফিট হয় যদি আপুনি এক বছৰৰ কাৰণে লয় তেতিয়াহলে আপুনি ইখিনি কৰিব পাৰে সো ইয়াতে এক বছৰৰ কাৰণে অলপমান এডিশনাল এটা আপোনাৰ বেনিফিট ইয়াতে 1000 rupees পাই যাব সেম আপোনাৰ 899 প্ল্যান ইয়াতো প্লাস GST হ'ব 18% GST হ'ব তো 88% GST মিলাই কিনে আপোনাৰ অলমোস্ট 900 সামথিং 1000 সামথিং হৈ যায় ইয়াতে আপোনাৰ এটো আৰু স্পিড থাকিব ইয়াতে 899 ৰ যোনটো স্পিড আছে এটো 100 Mbps ৰ স্পিড পাব ইয়াতেও সেম 14 OTT এপছ পাব 600 চেনেল
মান্থলি আপোনাৰ মান্থলি ইয়াৰ 6 মান্থৰ কাৰণে আপোনাৰ 7,365 ৰুপিজ আপুনি পে' কৰিব লাগিব আৰু 1 ইয়াৰৰ কাৰণে ল'লে 12,730 ৰুপিজ আপুনি 1 ইয়াৰৰ কাৰণে ল'লে। ইয়াতো ছেম আপোনাৰ 1,000 এটা ডিছকাউণ্ট কৰা হৈছে। ইয়াত আপোনাৰ 1 বছৰৰ কাৰণে ল'লে 1,000 এটা ডিছকাউণ্ট দিয়া হৈছে কাষ্টমাৰৰ কাৰণে। আৰু নেক্সট আপোনাৰ প্লেন আছিলে এইটো 1,199 ৰুপিজ, অলমষ্ট 1200 টকা। 1200 টকা কৰিলে ছেম 100 Mbps স্পীড থাকিব, 17 OTT প্লেটফৰ্ম থাকিব ইয়াতে, 600 প্লাছ আৰু 9,000ৰ আপোনাৰ পেকেজ পৰিব 6 মান্থৰ, 16,000 পৰিব আপোনাৰ 1 ইয়াৰৰ কাৰণে। তো বিশেষ একো নাই। এয়াৰ ফাইবাৰত আপোনাৰ ইনষ্টলেশ্যন চাৰ্জ থাকে 6 মান্থৰ কাৰণে, 12 মান্থৰ কাৰণে ফ্ৰী থাকে। আৰু ইয়াতে জনাব বিচাৰিছোঁ ইয়াতে কোনো ধৰণৰ আউটছাইড ৱায়াৰিং নাথাকে। আপোনাৰ এয়াৰ ফাইবাৰ ল'লে আপোনাৰ আউটছাইডৰ পৰা এটা ৱায়াৰিং আহে, কিন্তু যোনটো এয়াৰ ফাইবাৰ হয় সেইটো এয়াৰ ফাইবাৰত কোনো ধৰণৰ আউটছাইড ৱায়াৰিং নাথাকে, আপোনাৰ ইনচাইড থাকে। হয়তো বিল্ডিঙৰ ওপৰত এটা মডেম লগোৱা হয়, তাৰে পৰা আপোনাৰ টাৱাৰৰ লগত কানেক্টেড থাকে। আৰু যোনটো জিঅ' ফাইবাৰ হয় সেইটো আপোনাৰ অপটিকেল ফাইবাৰৰ লগত কানেক্টেড। চ' ফ্ৰেণ্ডছ, এইখিনি আছিলে জিঅ' ফাইবাৰ আৰু এয়াৰ ফাইবাৰৰ প্লেন। যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত জনাব পাৰে। আৰু ইয়াৰ বুকিঙৰ কাৰণে মই মই লিংকত এটা ডিছক্ৰিপশ্যনৰ লিংকত এটা নাম্বাৰ প্ৰভাইড কৰি দিম, য'ত আপুনি ফোন কৰি কিনে বা মেছেজ কৰি কিনে আপুনি বুকিং কৰাব পাৰে।